হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1-ৰ 7 নম্বৰৰ পৰা আৰম্ভ কৰি এইকেইটা কুৱেশ্যন আলোচনা কৰিম। আৰু আগৰ কুৱেশ্যনকেইটা আগৰ ভিডিঅ'ত দিয়া হৈছিলে, তোমালোকে যদি চোৱা নাই চাই ল'বা আগৰ ভিডিঅ'ত। এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যনটো কি কৈছে। 2/11 আৰু 1/6ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। এই দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা আছে বহুত, তাৰ পৰা যিকোনো দুটা পৰিমেয় সংখ্যা লিখিবলৈ কৈছে। চ' এতিয়া কি কৰিম, 7 নম্বৰ সলিউশ্যন লিখিম আৰু সংখ্যাকেইটা কি দিয়া আছে সেই সংখ্যাকেইটা লিখিম। দিয়া আছে এটা 2/11 আৰু এটা আছে 1/6। এতিয়া চোৱা, তলৰ হৰকেইটা ফাৰ্ষ্টত সমান কৰিম। এইটোত আছে 11 আৰু এইটোত আছে 6। এই দুটাক সমান কৰিব লাগিব। চ' ইয়াতে সমান কৰিবলৈ হ'লে 11ৰ লগত 6 পূৰণ দিলে আৰু 6ৰ লগত 11 দিলে তেতিয়াহ'লে সমান হৈ যাব। আৰু তলৰটোত যদি এইটোত চোৱা, তলৰটোত যদি 6 পূৰণ দিছোঁ তেতিয়াহ'লে ওপৰৰটোতো 6 পূৰণ হ'ব। 2ৰ লগত 6 পূৰণ, আৰু ইয়াত 6ৰ লগত 11 পূৰণ দিছোঁ, ওপৰত 1ৰ লগত 11 পূৰণ হ'ব। চ' এতিয়া এইকেইটা পূৰণ কৰি কি হয়, 2 6 গুণ 12 হ'ব ওপৰত, আৰু 11 পূৰণ 6 66 ইকুৱেল তলত হ'ব 66, ওপৰত 11। এতিয়া চোৱা, ইয়াত আছে 12 আৰু ইয়াত আছে 11, তলৰকেইটাতো সমানেই। এতিয়া 11 আৰু 12ৰ মাজত একো সংখ্যা নাই নহয়। এতিয়া মাজত সংখ্যা ৰাখিবলৈ হ'লে কি সংখ্যাৰে পূৰণ দিম চোৱা। এতিয়া চোৱা, ইয়াত আছে 12 আৰু ইয়াত 11, এই দুটাৰ মাজত কোনো সংখ্যা নাই নহয়। নাই যদি আমি পৰিমেয় সংখ্যা লিখিব নোৱাৰিম। এতিয়া দুয়োটাৰ মাজত অলপ গেপ থাকিব লাগিব। দুটা কৈছে নহয়, কমেও দুটা সংখ্যা থাকিব লাগিব। এতিয়া চোৱা, এইটোৰ লগত যদি 4 পূৰণ দিওঁ, 12 4 গুণ 48 হ'ব। এতিয়া চোৱা, 12ৰ লগত 2 পূৰণ দিলে 12 2 গুণ 24, 11ৰ লগত 2 পূৰণ দিলে 22 হ'ব। 22 23 24 এটাহে ওলাব নহয়, তেতিয়াহ'লে 4 পূৰণ দিম। ইয়াত 66, ওপৰত 12, এইটোৰ লগত 4 পূৰণ, এইটোৰ লগতো 4 পূৰণ। চোৱা এতিয়া কিমান হ'ব, 4 4 গুণ 24, 24ৰ 4 থাকিব 2, 4 4 গুণ 24 26 48। এতিয়া এইটোৰ লগতো 4 পূৰণ দিয়া, 66ৰ লগত পূৰণ 4, 11ৰ লগত পূৰণ 4 ইকুৱেল 264 হ'ব, আৰু ওপৰত হ'ব 44। এতিয়া চোৱা, 44 আছে ইয়াত, আৰু ইয়াত 48 আছে, মাজত 3টা সংখ্যা আছে নহয়। এতিয়া লিখিব পাৰোঁ আমি এতেকে সংখ্যাকেইটা কি দিয়া আছে চোৱা, এতেকে 2/11 আৰু 1/6ৰ মাজৰ দুটা পৰিমেয় সংখ্যা সংখ্যা 44 আছে, 2/264, আৰু এটা লিখিব পাৰোঁ 264, এইখিনি কৰিলেই হ'ব। লিখিম এতেকে 2/11 আৰু 1/6ৰ মাজত দুটা পৰিমেয় সংখ্যা 264, 264, এইখিনি কৰিলেই হ'ব। এইটো চ' এইটো এনচাৰ বেলেগো ওলাব পাৰে।
কাৰণ ইয়াত মই 11 দি পূৰণ দিছোঁ, ইয়াত 6 দি পূৰণ দিছোঁ। তোমালোকে বেলেগ সংখ্যা দি পূৰণ দিব পাৰা, কিন্তু হৰকেইটা ছেম হ'ব লাগিব। আৰু ইয়াতো বেলেগ সংখ্যা দি পূৰণ দিব পাৰিবা, তেতিয়াহ'লে এনচাৰ বেলেগ ওলাব। এইটোলৈ চিন্তা নকৰিবা। এতিয়া পিছৰ কুৱেশ্যনটা চাওঁ আমি কি কৈছে। সৰল কৰা √10 ইনটু √5 √2 ইকুৱেল 1.41 হ'লে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব? চাওঁ এতিয়া আমি এইটো কৰোঁ কি হয়। আট নম্বৰ সলিউশন দিয়া আছে, লিখিবা গিভেন √10 ইনটু √5 য'ত √2 কি আছে, √2 ইকুৱেল 1.41 আছে, 1.41 √2ৰ মানটো এইটো দিয়া আছে। এতিয়া চোৱা আমি এইটোক কেনেকৈ লিখিব পাৰোঁ, √10 ইনটু √5 চোৱা √10ক আমি √5 ইনটু √2 এনেকৈ লিখিব পাৰোঁ, ইনটু √5 আছে। এতিয়া চোৱা √2 এটা আছে পূৰণ, √5 দুটা পূৰণ হৈ আছে মানে √5 স্কুৱেৰ। এতিয়া চোৱা √2 ইনটু স্কুৱেৰ গ'লে অকল 5 থাকিব। এতিয়া √2ৰ মান কি দিয়া আছে, 1.41 ইনটু 5 ইকুৱেল কি হ'ব চোৱা, 5 × 5 5 × 4 = 20, 20ৰ 0 থাকিব 2, 5 × 5 2 7 পইণ্ট আছে 2 ঘৰত পইণ্ট। এইখিনি আমাৰ এনচাৰ। এতিয়া আমাৰ 9 নম্বৰ কুৱেশ্যনটো কি কৈছে চাওঁ। 9 নম্বৰটো কৈছে P/Q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা। পইণ্টত দিয়া আছে আৰু সংখ্যাৰ ওপৰত পইণ্ট মানে এইকেইটাক বাৰ ক'ব। দুটাৰ ওপৰত আছে মানে দুটাৰ ওপৰত পইণ্ট আছে মানে দুটাৰ ওপৰত বাৰ আছে। এইটোতো পইণ্টেই আৰু এইকেইটাক বাৰ বুলি ক'ব। চ' এতিয়া এনেকুৱা সংখ্যাক P/Q আকাৰত নিবলৈ কৈছে, মানে পৰিমেয় বনাবলৈ কৈছে। 9 নম্বৰৰ একটো কিমান দিয়া আছে চাওঁ, 0.81 দুইটাৰ ওপৰত বাৰ চিন আছে। চ' এতিয়া এনেকুৱা সংখ্যা পৰিমেয় সংখ্যাত নিবলৈ হ'লে P/Q আকাৰত নিবলৈ হ'লে পইণ্টৰ আগত যিকেইটা সংখ্যা থাকে সেইটো ছেম ইয়াত ৰাখি দিবা আৰু পইণ্টৰ ঠাইত প্লাছ চিন দিব লাগিব, তাৰপিছত ডিভাইড চিন দিব লাগিব আৰু যিটো সংখ্যা আছে সংখ্যাটো ডাইৰেক্ট ওপৰত লিখি দিবা। এতিয়া লিখিলোঁ আমি। এতিয়া চোৱা দুটাৰ ওপৰত ডট চিন আছে মানে দুটাৰ ওপৰত বাৰ চিন আছে। দুটাৰ ওপৰত যদি বাৰ চিন আছে, পইণ্টৰ পিছৰ সংখ্যা দুটাৰ ওপৰত বাৰ চিন থাকিলে তলত দুটা ন আহিব। এতিয়া চোৱা ইয়াত কিবা কটাকটি যায় নেকি, 9 দি এইটোক গৈ আছে 9 বাৰ, এইটোক 9 দি 11 বাৰ, এইটোৰ লগত 0ৰ লগত যোগ কৰিলেতো এইটোৱেই হ'ব 9/11। এইটো এনচাৰ। 2 নম্বৰটো চোৱা কি কৈছে। 2 নম্বৰটো দিয়া আছে 0.18 এটাৰ ওপৰত বাৰ। এতিয়া চোৱা 0 আছে পইণ্টৰ আগত, 0 পইণ্টৰ ঠাইত প্লাছ, ডিভাইড চিন, ওপৰত হ'ব 18 আৰু এটাৰো। এতিয়া চোৱা পইণ্টৰ পিছত দুটা সংখ্যা আছে কিন্তু এটাৰ ওপৰত বাৰ চিন আছে, তাৰ বাবে এটা 9 আহিব, এটা 9। আৰু এতিয়া চোৱা আৰু এটাৰ ওপৰত বাৰ চিন নাই,
বাৰ চিন নাথাকিলে যিমানটা সংখ্যাৰ ওপৰত বাৰ চিন নাথাকিব সিমানটা শূন্য হ'ব 9ৰ লগত। 9ৰ লগত এটা শূন্য দিছোঁ। আৰু যিকেইটাৰ ওপৰত বাৰ চিন নাথাকিব সেইকেইটা এইটো সংখ্যাৰ পৰা মাইনাছ হ'ব। এতিয়া চোৱা মাইনাছ 1ৰ ওপৰত বাৰ চিন নাই, 1 মাইনাছ কৰি দিয়া। চোৱা এতিয়া ওপৰত হ'ব 17, 18ৰ পৰা 1 গ'লে 17, তলত হ'ব 90। এইটো এনচাৰ। কটাকটি নাযায় যিহেতু এইটো এনচাৰ। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটো সংখ্যা দিয়া আছে 2.47, 7ৰ ওপৰত বাৰ চিন দিয়া আছে। চোৱা এতিয়া পইণ্টৰ আগত 2 আছে, 2 বহাই দিয়া, পইণ্টৰ ঠাইত প্লাছ, ডিভাইড চিন দিয়া, 47 আছে পইণ্টৰ পিছত, 47 বহাই দিয়া, আৰু এটাৰ ওপৰত বাৰ চিন আছে মানে তলত এটা 9 হ'ব, এটা খালী আছে মানে এটা 0 হ'ব, আৰু এটা খালী আছে, যিটো খালী আছে এইটো মাইনাছ হ'ব এইটোৰ পৰা। এতিয়া চোৱা 2 প্লাছ কিমান হ'ব 43, তলত 90। চোৱা এতিয়া ইয়াত লহাগু লোৱা, ইয়াত প্লাছ চিন আছে তাৰ বাবে লহাগু লোৱা। কি হ'ব 2ৰ তলত 1 এটা আছে আৰু ইয়াত 90 আছে, লহাগু 90 হ'ব 90। এতিয়া 90টো এই 2ৰ লগত পূৰণ কৰি দিয়া, 180 প্লাছ 43। চোৱা এতিয়া কি হ'ব 3, 4 12, 12 2, 1 1 2, আৰু তলত 90। কটাকটি নাযায়, এইটো এনচাৰ। এতিয়া 9ৰ 4 নম্বৰটো চোৱা। সংখ্যাকেইটা কি দিয়া আছে 2.443, 1 দুটাৰ ওপৰত বাৰ আছে। এতিয়া চোৱা পইণ্টৰ আগত 2 আছে, 2 ৰাখি দিয়া, পইণ্টৰ ঠাইত প্লাছ চিন দিয়া, ডিভাইড চিন দিয়া, সংখ্যাকেইটা পাতি লোৱা। এতিয়া চোৱা দুটাৰ ওপৰত বাৰ চিন আছে মানে দুটা 9 হ'ব, আৰু দুটাৰ ওপৰত বাৰ নাই, দুটা 0 হ'ব, মাইনাছ হ'ব, যিকেইটাৰ ওপৰত বাৰ চিন নাই সেইকেইটা মাইনাছ হ'ব। 44ৰ ওপৰত বাৰ চিন নাই, 44 মাইনাছ হ'ব, ইকুৱেল 2 প্লাছ, চোৱা এতিয়া এইটোৰ পৰা 44 মাইনাছ কৰিলে কি হ'ব 1ৰ পৰা 4 নাযায়, 1 দাৰ কৰা 11 হ'ব, 11ৰ পৰা 4 গ'লে 7, আৰু ইয়াত 2 আছে, 2ৰ পৰা 4 নাযায়, 1 এটা দাৰ কৰিলে 12 হ'ব, 12ৰ পৰা 4 গ'লে 8 হ'ব, আৰু ইয়াত 3 আছে, ইয়াত 4, তলত 9900। চোৱা এতিয়া এই দুটাৰ মাজত লহাগু লোৱা, লহাগু হ'ব 9900, লহাগু হ'ব। এতিয়া এইটোৰ লগত 2 পূৰণ কৰা, এইটোৰ লগত 2 পূৰণ কৰা, 2 পূৰণ কৰিলে কি হ'ব 9 2 গুণ 18, 9 2 গুণ 18 একে 19, আৰু দুটা শূন্য আছে, দুটা শূন্য দি দিবা, প্লাছ 4387। এতিয়া তলত 9900, ওপৰত এইটো প্লাছ এইটো কৰি দিয়া, কিমান হ'ব চোৱা 7 হ'ব, 8 হ'ব, 11ৰ 1 থাকিব 1, 9 4 কিমান 13, 1 14ৰ 4, 1 1 2। এতিয়া চোৱা কটাকটি হয় নেকি, কটাকটি নহয়, এইটোৱে আমাৰ এনচাৰ। চোৱা এতিয়া পিছৰ কুৱেশ্যনটো কি কৈছে, 9 নম্বৰটো কৰিলোঁ, 10 নম্বৰ কুৱেশ্যন কেইটা চোৱা। 10 নম্বৰ কি কৈছে সৰল কৰা, এই পুৰণা কিতাপ যে এইকাৰণে এনেকুৱা চিন দিয়া আছে। চোৱা 10 নম্বৰ সৰল কৰা কৈছে √3 মাইনাছ √2 হোল স্কুৱেৰ, এইটোক আমি সৰল কৰিবলৈ কৈছে। এতিয়া আমি কুৱেশ্যন কেইটা পাতি লওঁ।
10 নম্বৰৰ একটো চোৱা। 10 নম্বৰৰ একটো চোৱা কি কুৱেশ্যনটো কিমান দিয়া আছে √3 মাইনাছ √2 হোল স্কোয়ার দিয়া আছে। আমি ফৰ্মুলা পাইছোঁ, ফৰ্মুলাটো সাইডত লিখি ল'বা, এক্সামত লিখিব নালাগে, এতিয়া বহীত লিখি ল'বা। a মাইনাছ b হোল স্কোয়ার ইকুৱেল a স্কোয়ার মাইনাছ 2ab প্লাছ b স্কোয়ার, এইটো ফৰ্মুলা হয় সূত্ৰ। এতিয়া চোৱা, এইটো যদি a হয়, a ধৰোঁ মাইনাছ এইটো b, ওপৰত কি আছে হোল স্কোয়ার আছে, a মাইনাছ b হোল স্কোয়ার ইকুৱেল a স্কোয়ার মাইনাছ 2ab প্লাছ b স্কোয়ার। এতিয়া আমাৰ এইটো দিয়া আছে, এইটো আমি পাতিম। সো এতিয়া এইটো ইকুৱেল কি হ'ব a স্কোয়াৰৰ মান কিমান আছে, ইয়াৰ মান কিমান √3 স্কোয়ার আছে আৰু মাইনাছ a স্কোয়ার মাইনাছ 2ab, 2 ইনটু ইয়াৰ মান আছে √3 ইনটু বিৰ মান আছে √2 প্লাছ b স্কোয়ার মানে বিৰ মান √2 স্কোয়ার। এতিয়া চোৱা, স্কোয়াৰৰ এটা কেঞ্চেল থাকিব 3 মাইনাছ 2 হ'ব আৰু √2 কেইটা পূৰণ কৰি দিয়া, আৰু যিটোত √2 নাই সেইটো আগত ৰাখি দিবা, 2 আগত ৰাখি দিয়া, তাৰপিছত √2 যিকেইটাত আছে সেইকেইটা পূৰণ কৰা, 2 3 গুণ 6 প্লাছ আছে স্কোয়াৰৰ এটা কেঞ্চেল থাকিব 2। এতিয়া চোৱা, এইটো 3 আছে আৰু এইটো 2 আছে যোগ, এতিয়া 3 2 5 মাইনাছ 2 √6, এইটো এনসার। 10 নম্বৰৰ 2টো কিমান কৈছে কুৱেশ্যন চোৱা। 10 নম্বৰৰ 2টো চোৱা, 2 কিমান দিয়া আছে 2√3 প্লাছ √5 হোল ইনটু 2√3 মাইনাছ √5। সো এতিয়া এইটো দিয়া আছে, আৰু এইটো আমি এটা সূত্ৰ পাইছোঁ, সূত্ৰটো হৈছে a প্লাছ b হোল ইনটু a মাইনাছ b ইকুৱেল a স্কোয়ার মাইনাছ b স্কোয়ার। সো এতিয়া ইয়াত যেটো সংখ্যা আছে ইয়াতো সেম সংখ্যা আছে, মানে আমি এইটো যদি এ ধৰো এইটোকো আমি এ বুলি ক'ব পাৰোঁ, এইটো ইয়াত যেটো আছে ইয়াতো সেম আছে, এইটোক যদি আমি b বুলি কওঁ এইটোক আমি b বুলি ক'ব পাৰোঁ, আৰু ইয়াত আছে প্লাছ চিন, ইয়াত আছে মাইনাছ চিন। এতিয়া চোৱা সূত্ৰৰ মতে মিলিছে নেকি, এ আছে, এ এইটো ধৰিছোঁ প্লাছ b এ মাইনাছ b, এ মাইনাছ b ইকুৱেল a স্কোয়ার মাইনাছ b স্কোয়ার, আমি এইটো লিখিম, এইটো দিয়া আছে এইটো লিখিম। এতিয়া চোৱা, a স্কোয়ার মাইনাছ b স্কোয়ার লিখিম, ইয়াৰ মান কিমান আছে 2√3 স্কোয়ার, এইটো ব্ৰেকেট দি স্কোয়ার হ'ব, মানে এইটোৰ ওপৰতো আছে স্কোয়ার, এইটোৰ ওপৰতো আছে, মাইনাছ b স্কোয়ার কিমান আছে √5 আছে b আৰু স্কোয়ার ইকুৱেল চোৱা 2 ওপৰত স্কোয়ার মানে 4, আৰু 3 স্কোয়ার মানে স্কোয়াৰৰ এটা যাবগৈ, পূৰণ অকল 3 থাকিব, মাইনাছ স্কোয়াৰৰ এটা গ'লে অকল 5 থাকিব ইয়াত। এতিয়া চোৱা 4 3 গুণ 12 মাইনাছ 5, 12ৰ পৰা 5 গ'লে থাকিব 7, এইটো এনসার। 3 নম্বৰটো চাও কি কৈছে, 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে 8 প্লাছ √3, পাতি লওঁ আমি আগত, 8 প্লাছ √3 হোল ইনটু 2 প্লাছ √3। সো এতিয়া ইয়াত সংখ্যা কিন্তু বেলেগ বেলেগ দিয়া আছে,
এইটো বেলেগ আৰু এইটো মিল আছে যদিও নহ'ব, সূত্ৰত নপৰে। এতিয়া ফাৰ্ষ্টত এইটো এই দুয়োটাৰ লগত পূৰণ দিবা, তাৰপিছত আকৌ এই সংখ্যাটো এই দুয়োটাৰ লগত পূৰণ দিবা। চাওঁ এতিয়া আমি কি কৰিব পাৰোঁ। ইকুৱেল কি কৈছোঁ, এইটোৰ লগত পূৰণ 2 প্লাছ √3। তাৰপিছত ইয়াত প্লাছ চিন আছে, প্লাছ দিয়া √3 এইটোৰ লগত পূৰণ 2 প্লাছ √3। চ' এতিয়া 8 2 গুণ 16 প্লাছ আছে, প্লাছ 8 ইনটু √3 মানে 8 √3 প্লাছ আছে √3 এইটোৰ লগত পূৰণ দিলে 2 √3 হ'ব, আৰু প্লাছে প্লাছ √3 ইনটু √3 অকল √3 হ'ব এটা। তাৰমানে √3 স্কুৱেৰ হ'ব, স্কুৱেৰ এটা কেঞ্চেল, 3 থাকিব, ডাইৰেক্ট কৰি দিছোঁ। চ' এতিয়া 16 তিনিয়া কিমান, 16 তিনিয়া 19 লিখিলোঁ, আৰু ইয়াতো √3 আছে, এইটোতো √3 আছে, এই দুটা যোগ কৰিব পাৰোঁ। প্লাছ ইয়াত 8 √3, ইয়াত প্লাছ 2 √3 কিমান হ'ব, 10 √3, এইটো এনচাৰ। এতিয়া 4 নম্বৰটো চোৱা কি কৈছে। 4 নম্বৰটো দিয়া আছে 1/1 প্লাছ √2। 4 নম্বৰটো 1/1 প্লাছ √2। চ' এতিয়া এইটো ভগ্নাংশত দিয়া আছে, ভগ্নাংশত দিয়া থাকিলে আমি হৰকেইটা পৰিমেয় কৰিম, মানে এই √2টো নাইকিয়া কৰিম, √টো নাইকিয়া কৰিম। চ' এতিয়া নাইকিয়া কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব, ইয়াত 1 প্লাছ √2 আছে নহয়, সংখ্যাকেইটা ছেইম দিম, আৰু ইয়াত প্লাছ আছে অকল তাত মাইনাছ দি দিম, ব্ৰেকেট এইটো প্লাছ চিন আছে 1 মাইনাছ প্লাছৰ ঠাইত মাইনাছ দিম, √2 এইটো পূৰণ কৰি দিম এইটোৰ লগত, তেতিয়াহ'লে হৈ যাব। এতিয়া তলত যিটো সংখ্যা পূৰণ দিছোঁ ওপৰতো ছেইম সংখ্যা পূৰণ হ'ব, ওপৰত 1 আছে, 1ৰ লগত 1 মাইনাছ √2 পূৰণ হ'ব। চ' এতিয়া এইটো এটা ফৰ্মুলাত পৰিছে, এই আগৰ ফৰ্মুলাটো a প্লাছ বি হোল ইনটু a মাইনাছ বি হোল ইনটু ইকুৱেল a স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। এতিয়া a স্কুৱেৰ লিখিম, ইয়াৰ মান আছে 1 স্কুৱেৰ মাইনাছ বিৰ মান আছে 2 √2 স্কুৱেৰ, আৰু 1 এইটোৰ লগত পূৰণ কৰিলে এইটোৱে হ'ব 1 মাইনাছ √2 ইকুৱেল 1 স্কুৱেৰ মানে 1 মাইনাছ √2 স্কুৱেৰ মানে স্কুৱেৰৰ এটা কেঞ্চেল থাকিব 2, আৰু ওপৰতো এনেকৈয়ে হ'ব। চ' এতিয়া একৰ পৰা -2 গ'লে -1 থাকিব, আৰু ওপৰত হ'ব 1 মাইনাছ √2, এই -2 ওপৰত লৈ যোৱাকৈ ওপৰত নিলে কি হ'ব, ইয়াত প্লাছ চিন আছে, প্লাছে মাইনাছে -1, এই মাইনাছে প্লাছ হ'ব √2, এইটোৱে হ'ব আমাৰ এনচাৰ, -1 প্লাছ √2। বা এইটোক আমি এনেকৈ লিখিব পাৰোঁ √2 মাইনাছ 1 লিখিলেই হ'ল এইখিনি। চ' এতিয়া 5 নম্বৰটো কি আছে, 5 নম্বৰটো দিয়া আছে 4/√7 প্লাছ √3। এইটো আমি সমাধান কৰিম। ওপৰত আছে 4, তলত আছে √7 প্লাছ √3। এইটো আগৰটো নিয়মতেই হ'ব, তলত আছে √7 প্লাছ √3, তাৰ লগত পূৰণ দিম √7 মাইনাছ √3,
ইয়াত 4 আছে, তলত যিটো পূৰণ দিছোঁ ওপৰতো ছেম পূৰণ হ'ব, √7 মাইনাছ √3। চোৱা এতিয়া এইটো ফৰ্মুলাত পৰিছে, ইকুৱেল হ'ব √7 স্কুৱেৰ মাইনাছ √3 স্কুৱেৰ, আৰু ইয়াত এইটো এনেকৈ ৰাখি দিয়া 4 √7 মাইনাছ √3। এতিয়া চোৱা কি হ'ব, √7 স্কুৱেৰ মানে স্কুৱেৰ এটা কেঞ্চেল, থাকিব 7 মাইনাছ ইয়াত থাকিব 3, আৰু ওপৰতো ছেম ৰাখি দিয়া 7 মাইনাছ √3। 7 পৰা 3 গ'লে থাকিব 4, আৰু ওপৰত আছে 4 √7 মাইনাছ √3। এইটো 4 যাবগৈ, থাকিব এতিয়া √7 মাইনাছ √3। এইটো এনচাৰ। এতিয়া পিছৰটো চোৱা কি কৈছে, পিছৰটো দিয়া আছে, ওপৰত দিয়া আছে 7 প্লাছ √3, তলত দিয়া আছে 7 মাইনাছ √3। এতিয়া এইটো কৰিম, চোৱা এতিয়া 10 নম্বৰৰ হাতটো, ওপৰত দিয়া আছে 7 প্লাছ √3, আৰু তলত দিয়া আছে 7 মাইনাছ √3। তলত দিয়া আছে 7 মাইনাছ √3। চোৱা এতিয়া তলৰটোক আমি পৰিমেয় কৰিম, ৰুটঅভাৰটো নাইকিয়া কৰিম, আগৰ নিয়মতেই কৰা। ইয়াত প্লাছ আছে, অকল ইয়াত মাইনাছ আছে, সিফালে প্লাছ দি দিবা। আগৰ নিয়মতেই কৰিম, ইয়াত মাইনাছ আছে আৰু প্লাছ দি পেলাই পূৰণ দি দিম। চ' এতিয়া 7 মাইনাছ √3 লগত হ'ব 7 প্লাছ √3, এইটো আমি পূৰণ কৰিম এইটোৰ লগত। এতিয়া ওপৰত দিয়া আছে 7 প্লাছ √3, এইটোৰ লগত তলত যিটো পূৰণ দিছোঁ ছেম পূৰণ দিম। কি হ'ব 7 প্লাছ √3। চোৱা এতিয়া এইটো তলৰটো ফৰ্মুলাত পৰিছে, এতিয়া এইটো ইকুৱেল হ'ব 7 স্কুৱেৰ মাইনাছ √3 স্কুৱেৰ, আৰু ওপৰত হ'ব এই দুইটাক আমি স্কুৱেৰ বুলি লিখিব পাৰোঁ, 7 প্লাছ √3, ইয়াত স্কুৱেৰ দিব পাৰোঁ, মানে এইটো দুবাৰ আছে, এইটো এবাৰ দুবাৰ আছে। এতিয়া চোৱা এইটো এটা ফৰ্মুলাত পৰিছে, a প্লাছ বি হোল স্কুৱেৰ, a প্লাছ বি হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। এতিয়া a স্কুৱেৰ হ'ব 7 স্কুৱেৰ, ইয়াৰ মান 7 প্লাছ 2 ইনটু ইয়াৰ মান 7 ইনটু বিৰ মান √3 প্লাছ b স্কুৱেৰ √3 স্কুৱেৰ হ'ব। তলত হ'ব 7 7 গুণ 49 মাইনাছ √3 স্কুৱেৰ মানে 3। এইটো ফৰ্মুলাটো সাইডত লিখিব পাৰা, a প্লাছ বি হোল স্কুৱেৰ ইকুৱেল a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, এইটো ফৰ্মুলাই ব্যৱহাৰ হৈছে। এতিয়া চোৱা 7 স্কুৱেৰ মানে 49 প্লাছ 2 7 গুণ 14 আৰু আছে √3 প্লাছ √3 স্কুৱেৰ মানে 3। 49ৰ পৰা 3 গ'লে 46 ইকুৱেল ওপৰত হ'ব 46, 52 হ'ব, 52 প্লাছ 14 √3, তলত হ'ব 46। চোৱা এতিয়া
ইয়াৰ পৰা কি কমন আহে? এতিয়া 46 তলত ৰাখিম আৰু ওপৰত চোৱা, এই দুটাৰ পৰা কি কমন আহিব? 2 এটা কমন আহিব। 2 কমন আহিলে ইয়াত কি হ'ব? 26, 2 × 26 মানে 52, প্লাছ আছে প্লাছ 7 √3 হ'ব। 7 2 গুণ 14 আৰু √3, এইটোৱেই কমন লোৱা হৈছে। এতিয়া চোৱা, এই 2 দি 46ক 23 বাৰ, তে কি হ'ব? 23 ওপৰত হ'ব 26 প্লাছ 7 √3, এইটো এনচাৰ। আৰু নাযায় নহয়। পিছৰটো চোৱা, 7 নম্বৰটো চোৱা। 7 নম্বৰটো অলপ দীঘলীয়া হ'ব নেকি? 1/1 প্লাছ √2 প্লাছ 1/1 √2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4। চ' এতিয়া 7 নম্বৰ কুৱেশ্যনটো পাতি লওঁ। 7 নম্বৰটো কুৱেশ্যন দিয়া আছে 1/1 প্লাছ √2 প্লাছ 1/√2 প্লাছ √3 প্লাছ 1/√3 প্লাছ √4, এইটো কুৱেশ্যন দিয়া আছে। চ' এতিয়া এইকেইটা কি কৰিম? এই গোটেইকেইটাক লসাগু লৈ হিচাপে কৰিব পাৰোঁ, আৰু আগৰকেইটা যিটো নিয়মত কৰিছোঁ সেইটো নিয়মতেই কৰিম। সেইটো নিয়মতেই কৰি দি আছোঁ, চাই লোৱা। হৰকেইটা পৰিমেয় কৰিম। এতিয়া হৰ আছে 1 প্লাছ √2, এইটোৰ লগত পূৰণ দিম 1 মাইনাছ √2। তলত যিটো পূৰণ দিছোঁ ওপৰতো ছেম পূৰণ দিম 1 মাইনাছ √2, প্লাছ আছে √2 প্লাছ √3 আছে, এইটোৰ লগত পূৰণ দিম √2 মাইনাছ √3, আৰু ওপৰত হ'ব 1 লগত পূৰণ হ'ব √2 মাইনাছ √3, প্লাছ আছে √3 প্লাছ √4 আছে, এইটোৰ লগত পূৰণ দিম √3 মাইনাছ √4। তলত যিটো পূৰণ দিছোঁ ওপৰতো 1 লগত ছেম পূৰণ দিম √3 মাইনাছ √4। চ' এতিয়া এইটোতো ফৰ্মুলাত পৰি গৈছে। ফৰ্মুলাটো হৈছে a প্লাছ b হোল ইনটু a মাইনাছ b হোল ইনটু ইকুৱেল a স্কুৱেৰ মাইনাছ 2a² মাইনাছ b স্কুৱেৰ। এতিয়া a আছে 1 স্কুৱেৰ মাইনাছ √2 স্কুৱেৰ লিখিব পাৰোঁ, আৰু ওপৰতো ইয়াক এইটোৰ লগত পূৰণ হ'লে এইটোৱে হ'ব 1 মাইনাছ √2, প্লাছ আছে তলত হ'ব √2 স্কুৱেৰ মাইনাছ √3 স্কুৱেৰ, ওপৰত হ'ব √2 মাইনাছ √3, প্লাছ আছে এইটো প্লাছ, তলত হ'ব √3 স্কুৱেৰ মাইনাছ √4 স্কুৱেৰ, আৰু ওপৰত হ'ব √3 মাইনাছ √4। চ' এতিয়া 1 স্কুৱেৰ মানে 1 মাইনাছ √2 স্কুৱেৰ মানে 2, ওপৰত হ'ব 1 মাইনাছ √2, এইটো প্লাছ প্লাছ √2 স্কুৱেৰ মানে 2 মাইনাছ √3 স্কুৱেৰ মানে 3, আৰু ওপৰত হ'ব √2 মাইনাছ √3, এইটো প্লাছ প্লাছ √3 স্কুৱেৰ মানে 3 মাইনাছ √4 স্কুৱেৰ মানে 4, ওপৰত হ'ব √3 মাইনাছ √4 ইকুৱেল হ'ব এই 2ৰ পৰা 1 গ'লে থাকিব 1, আৰু ডাঙৰটোৰ আগত মাইনাছ চিন আছে,
তেতিয়াহ'লে ইয়াতো মাইনাছ হ'ব। যদি ডাঙৰটোৰ আগত প্লাছ থাকিলেহেঁতেন তেতিয়াহ'লে ইয়াত প্লাছ হ'লহেঁতেন। এতিয়া ওপৰত হ'ব 1 মাইনাছ √2 প্লাছ এইটো ছেইম 3ৰ পৰা 2 গ'লে 1, ডাঙৰটোৰ আগত মাইনাছ আছে, মাইনাছ হ'ব √2 মাইনাছ √3 প্লাছ আছে, ইয়াতো 4ৰ পৰা 3 গ'লে 1, ডাঙৰটোৰ আগত মাইনাছ আছে, মাইনাছ √3 মাইনাছ √4। এতিয়া চোৱা ইয়াত গোটেইকেইটাৰ তলত হৰ আছে -1 মানে 1টো আমি নিলিখিলেও হ'ল। এতিয়া এই মাইনাছটো ওপৰৰ কেইটাৰ লগত এই মাইনাছকেইটা ওপৰৰ কেইটাৰ লগত পূৰণ কৰি দিম আৰু 1টো নাইকিয়া কৰি দিম, 1টো নিলিখিলেই হ'ল। এতিয়া এইটো মাইনাছ এই দুয়োটাৰ লগত পূৰণ হৈ আছে, মানে ইয়াত আছে প্লাছৰ 1, ইয়াত মাইনাছ, মাইনাছে প্লাছে -1 হ'ব। এইটো মাইনাছে প্লাছ √2 আৰু এইটো প্লাছে আছে, ইয়াত মাইনাছ, এইটো মাইনাছ, ইয়াত প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ √2 মাইনাছে প্লাছ √3, এইটো ইয়াত মাইনাছ, ইয়াত প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ √3 মাইনাছে প্লাছ √4। চ' এতিয়া প্লাছৰ √2 মাইনাছৰ √2 গ'ল, প্লাছৰ √3 মাইনাছৰ √3 যাবগৈ, থাকিব -1 প্লাছ √4 ইকুৱেল, চ' এতিয়া ইকুৱেল -1 আৰু √4 মানে প্লাছ √4 মানে 2 ইকুৱেল -1 প্লাছ 2, 2ৰ পৰা 1 গ'লে থাকিব 1, ডাঙৰটোৰ আগত প্লাছ চিন আছে, এইটো কাৰণে প্লাছেই হ'ব, এইটো এনচাৰ। চ' এতিয়া পিছৰ কুৱেশ্যনটো কি কৈছে, পিছৰটো আছে 7 নম্বৰটো দিয়া আছে √a + x মাইনাছ √a মাইনাছ x ডিভাইডেড √a + x প্লাছ √a মাইনাছ x, এইটো দিয়া আছে। চ' এতিয়া 8 নম্বৰ কুৱেশ্যনটো ফাৰ্ষ্টত লিখি লওক। 8 নম্বৰ কুৱেশ্যনটো দিয়া আছে, ওপৰত দিয়া আছে a + x মাইনাছ √a মাইনাছ x, আৰু তলত দিয়া আছে √a + x প্লাছ √a মাইনাছ x। চ' এতিয়া এইটো কি কৰিব লাগিব, হৰটো পৰিমেয় কৰিব লাগিব। এতিয়া চোৱা এইটোক আমি এই গোটেইখিনিক a ধৰিম আৰু এইটোক b ধৰিম। এতিয়া এইটোক কেনেকৈ কৰিম, যিটো আছে সেইটো পাতিম, √a + x প্লাছ আছে √a মাইনাছ x, এইটোৰ লগত পূৰণ দিম √a + x, ইয়াত প্লাছ আছে, আমি ইয়াত মাইনাছ দিম, মাইনাছ দি পূৰণ দিম √a মাইনাছ x। এতিয়া তলত যিটো পূৰণ দিছোঁ ওপৰতো ছেইম পূৰণ হ'ব, ওপৰত আগৰ পৰা আছে a + x মাইনাছ √a মাইনাছ x হ'ল ইনটু, এইটো পূৰণ দিছে, এইটো ওপৰত লিখিম √a + x মাইনাছ √a মাইনাছ x। চ' এতিয়া ইকুৱেল, এইটো আৰু এইটো ছেইম আছে যদি এইটো a এইটো b, এইটো a এইটো b, a + b হ'ল ইনটু a মাইনাছ b হ'ল ইনটু ইকুৱেল a² মাইনাছ b²। এতিয়া a আছে মানে এইটো স্কুৱেৰ হ'ব, a + x স্কুৱেৰ সূত্ৰৰ মতে মাইনাছ bৰ মান আছে a মাইনাছ x স্কুৱেৰ। আৰু এতিয়া চোৱা
এইকেইটা ইয়াত যিটো আছে ইয়াতো ছেইম আছে, ইয়াত মাইনাছ আছে, ইয়াত মাইনাছ আছে, এইটো ছেইম আছে। তেতিয়াহ'লে এইটো আমি এনেকৈ লিখিব পাৰোঁ ৰুট অভাৰ এ প্লাছ এক্স মাইনাছ ৰুট অভাৰ এ মাইনাছ এক্স হোল স্কুৱেৰ এনেকৈ লিখিব পাৰোঁ ইকুৱেল। চ' এতিয়া স্কুৱেৰ ৰুট কেঞ্চেল, তলত থাকিব এ প্লাছ এক্স মাইনাছ ব্ৰেকেট দিবা স্কুৱেৰ ৰুট কেঞ্চেল এ মাইনাছ এক্স আৰু ওপৰত হ'ব এতিয়া চোৱা এইটো এ মাইনাছ বি হোল স্কুৱেৰ। এইটো এটা ফৰ্মুলা আছে এ মাইনাছ বি হোল স্কুৱেৰ ইকুৱেল এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ। এইটো ফৰ্মুলা হয়। এতিয়া এইটো ফৰ্মুলা মতে আমি বহুৱাই দিম এ স্কুৱেৰ ইয়াৰ মান আছে এ প্লাছ এক্স স্কুৱেৰ হ'ব মাইনাছ 2 ইনটু ইয়াৰ মান আছে ৰুট অভাৰ এ প্লাছ এক্স ইনটু বিৰ মান আছে এ মাইনাছ এক্স, পিছত প্লাছ আছে বি স্কুৱেৰ, বিৰ মান হ'ল ৰুট অভাৰ এ মাইনাছ এক্স স্কুৱেৰ আছে স্কুৱেৰ হ'ব তে ইকুৱেল। চ' ইয়াতে কি হ'ব তলত চোৱা এ আছে এ প্লাছ এক্স আছে, এইটো মাইনাছ এই দুয়োটাৰ লগত পূৰণ হৈ আছে। এতিয়া ইয়াত মাইনাছ ইয়াৰ আগত প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ এ হ'ব মাইনাছে এই মাইনাছে প্লাছ হৈ যাব এক্স হ'ব আৰু ওপৰত হ'ব স্কুৱেৰ ৰুট গ'লে স্কুৱেৰ ৰুট কেঞ্চেল থাকিব এ প্লাছ এক্স মাইনাছ 2 ৰুট অভাৰটো এটা দিয়া আৰু এ প্লাছ এক্স এ মাইনাছ এক্স এনেকৈ লিখিব পাৰোঁ প্লাছ স্কুৱেৰ ৰুট কেঞ্চেল থাকিব এ মাইনাছ এক্স। চ' এতিয়া ইকুৱেল কি হ'ব তলত হ'ব এইটো প্লাছৰ এ এইটো মাইনাছৰ এ গ'লগৈ থাকিব প্লাছৰ এক্স আৰু প্লাছৰ এক্স মানে 2x আছে, দুটা এক্স আছে 2x আৰু কি হ'ব ইয়াত মাইনাছৰ এক্স আছে ইয়াত প্লাছৰ এক্স আছে ইয়াত মাইনাছৰ এক্স কটাকটি হৈ গ'ল আৰু ইয়াত প্লাছৰ এ আছে ইয়াত প্লাছৰ এ আছে মানে প্লাছৰ দুটা এ আছে 2a মাইনাছ 2 ৰুট অভাৰ এতিয়া চোৱা এ প্লাছ এক্স হোল ইনটু এ মাইনাছ এক্স এইটো এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ হৈ যাব ফৰ্মুলা মতে। এতিয়া চোৱা ইয়াত কমন ল'ব পাৰোঁ কি চোৱা 2 এটা কমন ল'ব পাৰোঁ, 2 কমন ল'লে থাকিব ইয়াত এ থাকিব মাইনাছ আছে মাইনাছ ইয়াৰ পৰা 2 কমন লৈ ল'লোঁ থাকিব ৰুট অভাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ এইটো থাকিব আৰু তলত থাকিব 2x চ' এতিয়া এই 2 আৰু এই ওপৰৰ 2 কটাকটি হৈ গ'ল থাকিব কি ইয়াত থাকিব মাইনাছ ৰুট অভাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ থাকিব ওপৰত আৰু তলত এক্স থাকিব। এইখিনি এনচাৰ।